বৰপেটা জিলা তথা ২৪ নম্বৰ বৰপেটা বিধানসভা সমষ্টিৰ অধীনস্থ ৬৯ নম্বৰ সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পাকা বেতবাৰী শিৱ মন্দিৰ প্ৰাংগণত যোৱাবেলিৰ দৰে এইবেলিও ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য মাংগলিক কাৰ্যসূচীৰে একাদশ বাৰ্ষিক শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ তথা অষ্টকালীন লীলা কীৰ্তন মহোৎসৱ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মাজেৰে সুকলমে বুধবাৰে সমাপ্ত হয়। কাৰ্যসূচী অনুসৰি ক্ৰমে ১৫ নৱেম্বৰত আবেলি ৩ বজাত পানী তোলা পৰ্ব, সন্ধিয়া ৬ বজাত শ্ৰী শ্ৰী মদ ভাগৱত পাঠ তথা ধৰ্মালোচনী, ৰাতি ৯ বজাত অধিবাস কীৰ্তন অনুষ্ঠিত হয়। একেদৰে ১৬ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টা ব্যাপী অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ, ১৭ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা অষ্টকালীন লীলা কীৰ্তন, ১৮ নৱেম্বৰত ৰাতিপুৱা ১০ বজাৰ পৰা পদাৱলী কীৰ্তন, ভোগাৰতী তথা মহাপ্ৰভুৰ প্ৰসাদ বিতৰণৰ লগতে ১৯ নৱেম্বৰত কুঞ্জ ভংগ তথা মহন্তক বিদায় দিয়া হয়। উল্লেখ্য যে ধৰ্মপান ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠানত পাকা জিলা পৰিষদৰ সদস্য তথা বৰপেটা SC সংৰক্ষিত বিধানসভা সমষ্টিৰ ২০২৬ অসম বিধানসভা নিৰ্বাচনৰ ভাবী প্ৰাৰ্থী প্ৰাণজিৎ ৰাইজ উপস্থিত হৈ সেৱা জনোৱাৰ লগতে শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ তথা অষ্টকালীন লীলা কীৰ্তন মহোৎসৱৰ তাৎপৰ্য ব্যাখ্যাৰে ভাষণ প্ৰদান কৰে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNKD নিউজ। প্রথম দিন আমার মাঙ্গলিক কার্য অধিবাস কীর্তন ধর্মালোচনা, দ্বিতীয় দিন নাম সংকীর্তন, তৃতীয় দিন অষ্টকালীন লীলা কীর্তন অর্থাৎ পদাবলী, আর চতুর্থ দিন আমার মহোৎসব, আর পঞ্চম দিন হল আমার ভঙ্গ বুলি কয়। এনে কেনেকুৱা সমাগম হৈছে, কেনেকুৱা সমাগম হৈছে মানুহৰ? ইয়াতে আমাৰ মানুহৰ সমাগম ভালেখিনি মানুহ হৈছে, প্ৰায় ২-৩ হাজাৰ আমাৰ ভক্তবৃন্দ আপনি কি আপনার ইয়ার সমিতির কিবা হয় নেকি? আপনি কি হয় ইয়ারে? মই মানে আমাৰ সমিতি কাৰ্যকৰী সমিতিৰ সভাপতি। গাঁওখনৰ নাম কি? আপনার স্থানটো কি? আমাৰ গাঁওখনৰ নাম হ'ল পাকা বেতবাৰী। আপোনাৰ নামটো ক'ব? মোৰ নামটো জিতেন্দ্ৰ। কিমান দিন চলিব, কিমান দিন আৰু কি কি কাৰ্যসূচী? কালি দিনটো আছে আৰু পৰহি দিনটো এনে আছে। কি কি কাৰ্যসূচী? কালি এনে প্ৰভাত কিমান সংখ্যক কেইবছৰ ধৰি হৈ আছে আপোনালোকৰ এইটো অনুষ্ঠান? এইবাৰ 11 বছৰ হৈ আছে। আমি কাতি মাহতে এই মাহত নামটো আমি পালন কৰোঁ, অনুষ্ঠানটো আমি চলাই আছোঁ। ঠিক আছে, আপোনাৰ নামটো ক'ব? আপোনাৰ নামটো ক'ব? মোৰ নাম ৰমেশ চক্ৰৱৰ্তী। আপুনি কিবা হয় নেকি ইয়াৰে? ইয়াৰে কমিটিৰ কিবা হয় নেকি? গাঁৱৰ মই ছেক্ৰেটাৰী আছোঁ। এইবাৰ কি ছেক্ৰেটাৰী আছিলোঁ। এইবাৰ কি আছে? এইবাৰ সদস্য। আজি ২৪ নং বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী গাঁৱত চলি থকা অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ অনুষ্ঠানত উপস্থিত হৈ বৃন্দাবন সদৃশ এই অনুষ্ঠানত ভক্তবৃন্দৰ মাজত বহি অলপ সময় হৰিৰ নাম শ্ৰৱণ কৰোঁ। বৰ সুখ আৰু শান্তি অনুভৱ কৰিলোঁ। যিয়ে নহওক, যিহেতু কলিৰ যুগত মানৱ জীৱৰ উদ্ধাৰৰ একমাত্ৰ পথ হৰিৰ নাম, সেয়ে মই সকলো সনাতনী হিন্দু ৰাইজক মই অনুৰোধ কৰিম যে আমি পবিত্ৰ মনেৰে
সকলোৱে হৰিৰ নাম ল'ব লাগে আৰু শ্ৰৱণ কৰিব লাগে।